কি খবৰ তোমালোকৰ? আশা কৰোঁ চাগে সকলোৱে ভাল। তো বহুতে মোক সেইদিনাখনি এটা ভিডিঅ' দিছিলোঁ এইচ এছ স্কুটি পোৱা। তো তাত বহুতে মোক কমেণ্ট কৰিছিলে কি দাদা তুমি এইচ এছ স্কুটি কেনেকৈ পালা? ময়ো এবাৰ এইচ এছ দিছোঁ আৰু মোৰ এইচ এছ পাৰ্চেণ্টেজ কিমান, মানে মোৰ এইচ এছৰ পাৰ্চেণ্টেজ কিমান পোৱা আৰু কষ্টৰ মাজতো মানে মই কেনেদৰে পঢ়া শুনা কৰিছিলোঁ তাৰে মানে তোমাৰ এটা ৰিয়েল মোৰ কাহিনী হয়, তোমালোকক মই ক'ম। তো তোমালোকে যিমান পাৰা ভালদৰে শুনিবা, ঠিক আছে? তো মই এইচ এছ স্কুটি সেইদিনাখনি ভিডিঅ' দিছিলোঁ, ঠিক আছে? মই এইচ এছ স্কুটি কেনেদৰে পালোঁ তোমালোকক মই আজি ক'ম, ঠিক আছে? তো চাওক, মই এক্সাম দিছিলোঁ 2025 আৰু মই এইচ এছ এক্সাম দিয়াৰ পিছতহে মানে অগ্নিবীৰ এক্সাম ইণ্টাৰভিউ দিছিলোঁ, ঠিক আছে? কিন্তু তাৰ আগত মই এইচ এছ এক্সাম দিয়াৰ আগত মই আকৌ মানে এন চি চি এক্সামো দিছিলোঁ, ঠিক আছে? মই 3টা এক্সাম মানে এবছৰে দিছিলোঁ। মেইন তোমালোকৰ অগ্নিবীৰ ফাৰ্ষ্ট দিছিলোঁ মই এন চি চি বি চাৰ্টিফিকেটৰ এক্সাম, তাৰপিছত দিছিলোঁ মই হায়াৰ ছেকেণ্ডেৰী এক্সাম আৰু তাৰপিছত দিছিলোঁ মই অগ্নিবীৰ যোনটো এক্সাম তাৰ বাবে প্ৰস্তুতি চলাইছিলোঁ, ঠিক আছে? তো বহুতে মোক কমেণ্ট কৰিছিলে কি মই কেনেদৰে পালোঁ, মানে এইচ এছ স্কুটি মই কেনেদৰে পালোঁ, তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো চাওক, মই এইচ এছ এক্সামৰ বাবে বহুত আগতীয়াকৈ পঢ়িছিলোঁ, ঠিক আছে? মই মেক্সিমাম 6 মাহ আগৰ পৰাই মানে প্ৰিপেৰেশ্যন চলাইছিলোঁ, কাৰণ মই যোনবোৰ প্ৰিভিয়াছ ইয়েৰ মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এইবাৰ যোনে যাৰ এক্সাম ভাল হৈছে তেওঁলোকে গম পায়েই প্ৰিভিয়াছ ইয়েৰ কিমান কুৱেশ্যন আহে, মানে বহুত আহে। লজিকত মই 100ৰ ভিতৰত 99 পাইছিলোঁ। 100 মাৰ্ক মেক্সিমাম ক'ত নিদিলে মই গম নাপাওঁ, কিন্তু লজিক এণ্ড ফিলচফিত মই 100ৰ ভিতৰত মানে 100 মাৰ্কেই পাইছিলোঁ, ঠিক আছে? কাৰণ মই 100ৰ ভিতৰত 100 মাৰ্ক প্ৰিভিয়াছ ইয়েৰ যোনবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ মানে পঢ়িয়ে চাই প্ৰিভিয়াছ ইয়েৰ যোনবোৰ কুৱেশ্যন আহে, মানে কুৱেশ্যন এনচাৰ আহে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ মানে চায়ে মই 100ৰ ভিতৰত 99 পাইছিলোঁ। আৰু বাকী মোৰ 6টাৰ ভিতৰত মানে এটাতো মই মানে পঢ়া নাছিলোঁ এটাৰ বাবে, কিন্তু 5টাৰ ভিতৰত মোৰ ইংলিছত লেটাৰ নাছিলে, বাকী মানে মোৰ 4টাত লেটাৰ আছিলে, ঠিক আছে? তোমালোকক মই কৈ দিছিলোঁ মোৰ আছামিছত আছিলে 89, এডভান্স আছামিছত আছিলে 92 আৰু ইংলিছত আছিলে 52 আৰু তোমালোকৰ পলিটিকেল চায়েন্সত আছিলে 88 আৰু মোৰ যোনটো লজিক এণ্ড ফিলচফি তাত আছিলে 99। তো টোটেল মোৰ চব মিলাই কৰি টোটেল পাৰ্চেণ্টেজ হৈছিলে 83.8, মানে 84। যদি তোমালোকৰ 83.5ৰ ওপৰত থাকে তো তোমালোকৰ 84 মানে ধৰা যায়। তো মোৰ টোটেল এইচ এছৰ পাৰ্চেণ্টেজ আছিলে 84%। তো মই কেনেদৰে পঢ়িছিলোঁ, মই তোমালোকৰ বহুত আগৰ পৰাই মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ মই সেই এক্সামৰ বাবে। কাৰণ যিহেতু মোৰ মেট্ৰিকতো ভাল আছিলে, মেট্ৰিকত মোৰ ষ্টাৰ আছিলে। তো মই ফাৰ্ষ্ট টাইম মানে ইমান পঢ়া শুনা ধ্যান দিয়া নাছিলোঁ। ফাৰ্ষ্ট টাইম মানে এন চি চি লৈ ল'লোঁ। তো এন চি চি লোৱাৰ ফলত এন চি চি হৈ থাকে, এন চি চি থকাৰ ফলত মানে ভালদৰে ক্লাছ পাতিবোৰ কৰিব পৰা নাছিলোঁ। তো তাৰ বাবে মানে মই ইমান মানে ফাৰ্ষ্ট টাইম মোৰ এক্সাম ইমান ভাল হোৱা নাছিলে, ঠিক আছে? কিন্তু পিছত মই ভাবিলোঁ যিহেতু মেট্ৰিকটো ইমান ভালদৰে ৰিজাল্ট ভাল কৰিছোঁ, যদি মানে এইচ এছত এটা বেয়া ৰিজাল্ট কৰি আনো তো নিজৰ পৰিয়ালটোৱে মানে মোৰ মা দেউতাই কি বুলি ভাবিব, বা সন্মানটো মানে নাইকিয়া হৈ যাব ন, যে গাঁৱত যিহেতু চবেই গম পায় যে মেট্ৰিকত ইমান ৰিজাল্ট ভাল কৰিছিলে। তো হাই ছেকেণ্ডেৰীত যদি মানে বেয়া কৰি দিওঁ তেতিয়া মানে নিজৰে মানে ৰেকৰ্ডটো বেয়া হয়, হয়নে নহয়? তোমালোকে গম পোৱা, তোমালোকে যদি মেট্ৰিক ভাল কৰা আৰু যদি তোমালোকে হাই ছেকেণ্ডেৰীটো বেয়া কৰি দিয়া তো তোমালোকৰ মানে নিজৰ কাৰণে মানে বেয়া লাগে ন। তো মানুহে কি বুলি ভাবিব যে ল'ৰাটো মেট্ৰিকত এনেকৈ মানে এনেই ভালটোকে মানে পাছ নকল চকল কৰিয়ে মানে পাছ হৈ গ'ল, তেনেকৈ মানে ভাবিব, ঠিক আছে? তো মই মেইনলি তোমালোকক মই সঁচা কথাটো কৈ দিছোঁ, মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ বেছিভাগ চাইছিলোঁ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ চাই মানে মই পাৰ্চেণ্টেজ উঠাইছিলোঁ বেছিকৈ, ঠিক আছে? আৰু মই তেনেকৈ মানে এইচ এছ স্কুটি পালোঁ, ঠিক আছে? এইচ এছ স্কুটি মই তেনেদৰে পালোঁ, কাৰণ 75 থাকিলেই পায়, কিন্তু মোৰ 75ৰ ওপৰত আছিলে। তো 75ৰ ওপৰত আছিলে আৰু মই পাৰ্চেণ্টেজটো ভাল আছিলে কাৰণে, যিহেতু তোমালোকে গম পোৱাই 75 থাকিলেকে দিয়ে, আৰু মোৰ মানে পাৰ্চেণ্টেজ ভাল আছিলে কাৰণে মই এইচ এছ স্কুটি পালোঁ, ঠিক আছে? আৰু মই তেনেকৈ প্ৰিভিয়াছ ইয়েৰ তোমালোক সঁচা কথা কৈছোঁ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ চায়ে মই মানে পঢ়িছিলোঁ, কাৰণ মোৰ ইমান তেতিয়া সময় নাছিলে। এন চি চি তোমালোকৰ কষ্ট হয় গম পাই, এন চি চি ড্ৰিল চিল হৈ থাকে, আৰু যেতিয়া কিছুমান ডাঙৰ মানুহ আহে তেতিয়া এন চি চিত তেতিয়াও ভিজিট চলি থাকে, তো তাৰ বাবেও মানে প্ৰিপেৰেশ্যন চলি থাকিবলগীয়া হয়। তো এন চি চি কষ্টৰ মাজতো মই এনেদৰে পঢ়িছিলোঁ। আৰু যেতিয়া মই কলেজ যাওঁ, মানে কলেজ গ'লে মই মেক্সিমাম যেতিয়াই সময় পাওঁ মানে লাইব্ৰেৰীত গৈ পঢ়িছিলোঁ, ঠিক আছে? আৰু যোনে এইবাৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকেও চাগে পঢ়িছিলে লাইব্ৰেৰীত গৈ। আৰু মই ইমান ক্লাছো কৰা নাছিলোঁ, ঠিক আছে? যিহেতু আমাৰ এন চি চি বোৰত এন চি চি নালাগে, এন চি চি থাকিলে মানে তেওঁলোকক উঠাই দিয়ে, মানে এটা ৰেহাই দিয়ে, কাৰণ কলেজত কিবা এটা অনুষ্ঠান হওক যি হওক এন চি চি কেডেটসকলেই মানে সেইবোৰ কৰে, ঠিক আছে? মানে যোনবোৰ অনুষ্ঠান এটা পাতিবৰ বাবে যোনবোৰ বস্তু লাগতিয়াল হয়, চকী পাতিব ধৰি মানে যোনবোৰ এৰেঞ্জমেণ্ট এন চি চি কেণ্ডিডেটসকলেই কৰে, ঠিক আছে? তো এন চি চি মানে কলেজখন কিবা লেতেৰা পাতি হ'লে চফা কৰি ৰখা, বা কলেজৰ বেছিভাগ কাম মানে যোনবোৰ
কলেজখন চাফা কৰি ৰখা বা যোনবোৰ প্ৰগ্ৰেম হয় তাৰ বেছিভাগ এৰেঞ্জমেণ্ট NCC কেডেটসকলে কৰে। তো তেওঁলোকক মানে সেইকাৰণে মানে ক্লাছ পাতি ইমান নকৰিলেও তেওঁলোকে NCDC নালাগে উঠাই দিয়ে, ঠিক আছে। তো সেইকাৰণে মই NCC কষ্ট হৈছিলে, কেতিয়াবা কষ্ট হয়তো, কেতিয়াবা নপঢ়োঁ মই, কেতিয়াবা যিহেতু NCC DL CL কৰি ভাগৰ লাগে। তো মই বেছিভাগ মানে ইমান কলেজো যোৱা নাছিলোঁ, বেছিভাগ মানে NCCতে যাওঁ। আৰু NCC কষ্টৰ মাজতো মই মানে পঢ়াটো এৰি দিয়া নাছিলোঁ, ঠিক আছে। কাৰণ মই নিজৰ ওপৰতে বিশ্বাস ৰাখিছিলোঁ যে, কাৰণ মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰবোৰ চাইছিলোঁ। আৰু যেতিয়া মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰবোৰ চালোঁ, তাত মানে বেছিভাগ মানে কুৱেশ্যন এনচাৰ মানে ডেইলি মানে প্ৰতি বছৰে ৰিপিটেই হয় মানে, ঠিক আছে। মানে 2022 চনৰখিনি 2023ত নাহে, কিন্তু 2022 চনৰখিনি 2024ত আহে মানে, তেনেকুৱা মানে। তোমালোকে যদি এইবাৰ মানে 2025ত যোনবোৰ এক্সাম হ'ল, নেক্সট ইয়াৰত মানে 2026ত সেইবোৰ নাহে। কিন্তু 2023ত যোনবোৰ আহিছিলে, 24ত যোনবোৰ আহিছিলে, 24ত অহাবোৰ তোমালোকৰ 2026ত আহিব মানে, ঠিক আছে। এবছৰ মাজত গেপ থাকে মানে, সেইবোৰ কুৱেশ্যন এনচাৰ মানে ৰিপিট হৈ থাকে, ঠিক আছে। তো যোনে ৰিজাল্ট ভাল কৰিছা তেওঁলোকৰ বাবে, যোনে নিজৰ মনতে গম পায় যাৰ ভাল হৈছে, তো তেওঁলোকেও HS স্কুটি পাবা তোমালোকে, ঠিক আছে। আৰু অন্যান্য ধৰণৰ বহুত সুবিধা পাবা। তো সেইকাৰণে HS যোনটো এক্সাম বহুত ইম্পৰ্টেণ্ট মানে, তোমালোকে যদি এটা ভাল পাৰ্চেণ্টেজ আনিব পাৰা, তোমালোকে অন্যান্য ধৰণৰ NCC ফালৰ পৰা স্কলাৰশ্বিপ পাবা, তোমালোকে কলেজ ফালৰ পৰা যোনটো স্কলাৰশ্বিপ পাবা, ঠিক আছে। নেশ্যনেল যোনটো স্কলাৰশ্বিপ সেইটো তোমালোকে পাবা, ঈশানোদয় স্কলাৰশ্বিপ পাবা, স্কুটি পাবা, বহুতো সুবিধা পাবা। তো এটা বহুত ভাল বেনিফিট মানে HS এক্সাম হওক। আৰু মেট্ৰিকতো তোমালোকে ভাল ৰিজাল্ট কৰিলে তোমালোকে এক্সট্ৰা পইচা পোৱা, চৰকাৰৰ ফালৰ পৰা তোমালোকক প্ৰায় 15,000 দিয়ে। 16,000 আমাক 60,000 দিছিলে, তো এতিয়া তোমালোকক 50,000 দিয়ে। তো আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম ভাল কৰিলে তোমালোকে বহুত বেনিফিটছ পোৱা। আৰু তোমালোকে যেতিয়া ডিগ্ৰী লেভেলটো এক্সাম ভাল কৰা, তেতিয়াও মানে বহুত বেনিফিট পায়। তো পঢ়াৰ যোনটো মানে ফেচিলিটি তোমালোকে উঠোৱা, ঠিক আছে। এইবাৰ যোনে দিলা, শিৱসাগৰতো এক্সাম দি দিলা, তো যোনসকল অহা কেণ্ডিডেট তোমালোকে যোনবোৰ অহাবলৈ দিবা, তেওঁলোকে ভালদৰে মানে এতিয়াৰ পৰা তোমালোকে কুৱেশ্যন এনচাৰ ডেইলি কৰি যোৱা, যোন কুৱেশ্যন এনচাৰ চোৱা মানে প্ৰতি বছৰ যোনবোৰ প্ৰিভিয়াছ হোৱা কুৱেশ্যন এনচাৰ কোনবোৰ ৰিপিট হৈছে সেইবোৰ চোৱা। তো এটা ভাল মাৰ্কছ যদি আনিব পাৰা, তো বহুতো মানে তোমালোকৰ লাইফত চেঞ্জেছ আহিব। তো মই এতিয়া মই ট্ৰেইনিঙত আহিছোঁ, কিন্তু তোমালোকক মই এটাখানি ভিডিঅ' দিয়ে দিলোঁ। HS স্কুটি মোৰ আনন্দৰাম এৱাৰ্ডো আনিছিলে, কিন্তু HS স্কুটিও মামাহঁতে গৈ ডিলাৰৰ পৰা লৈ আহিলে, ববা আৰু মামাই গৈছিলে HS স্কুটি আনিবৰ কাৰণে, স্কুটি লৈও আহিলেগৈ। তো নিজৰ কাৰণে ভাল, তোমালোকে যদি এতিয়া HS স্কুটি পোৱা আৰু বহুতো স্কলাৰশ্বিপ পাবা, তো এটা ভাল পাৰ্চেণ্টেজ আনিব পাৰা। মই তেনেদৰে পঢ়িছিলোঁ, মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ মই চাইছিলোঁ, আৰু তেনেকৈ মানে মোৰ ভাল এটা পাৰ্চেণ্টেজ উঠিছিলে, ঠিক আছে। তোমালোকেও যদি এবাৰ আকৌ অহা বছৰ যোনে 26ত দিবা, এতিয়াৰ পৰাই তোমালোকে প্ৰিভিয়াছ হোৱা, এতিয়াতো অহা নাই মেক্সিমাম, এতিয়া আহি গ'ল মোৰ মতে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰবোৰ আনি থ'বা, মানে যোনবোৰ মডেল পাই আনি থ'বা, তাৰ মানে যোনবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ মুখস্থ কৰি ল'বা। মেক্সিমাম যদি 9-10 বছৰ কৰি ল'ব পাৰা, 2013 চনৰ পৰা যদি 2024-25 হৈছে, 24লৈকে যদি ক্লিয়াৰ কৰি ল'ব পাৰা, আৰামছে তোমালোকৰ প্ৰতিটো ছাবজেক্টতে লেটাৰ আহিবই, ঠিক আছে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে, কেনেদৰে মই পঢ়িছিলোঁ NCC কষ্টৰ মাজতো। একো নাই, কষ্টৰ মাজতো যদি তোমালোকে ভালদৰে কষ্ট কৰা, ৰিজাল্ট তোমালোকৰ নিশ্চয় ভাল হ'ব, ঠিক আছে। মাথো কষ্ট ভালদৰে কৰা তোমালোকে, ঠিক আছে, নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব।